নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোৰ বাবে মোক এটা পেচেণ্টে কমেন্ট কৰিছিল যে তেওঁ আঁঠুটো ভালকে কোচাব নোৱাৰে বা ভালকে বেণ্ড কৰিব নোৱাৰে। সেইবাবে মই আজি তেখেতৰ লগতে যিবিলাক পেচেণ্টে যিকোনো ধৰণৰ ইনজুৰি বা সাৰ্জাৰীৰ পিছত আঁঠুটো বেণ্ড কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈ আছে তেওঁলোকৰ বাবে একেবাৰে সহজ ঘৰতে কৰিব পৰা কেইটামান এক্সাৰসাইজ লৈ আহিছো, যি কেইটা কৰাৰ পিছত তেওঁলোকে কেইদিনমানৰ ভিতৰতে এই সমস্যাৰ পৰা মুক্তি পাব পাৰিব। আঁঠুটো কোচাবলৈ বা ফ্লেক্স কৰিবলৈ কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে এনেকৈ বিছনাত ৰাখি শুই ল'ব লাগিব। লৈ পেলাই আপোনালোকে যিখন ভৰিৰ আঁঠুটো কোচাব নোৱাৰে সেইখন ভৰিৰ পতাটো এনেকে এবাৰ ওপৰৰ ফালে এবাৰ তলৰ ফালে এনেকে নিব লাগিব। এনেকে আপোনালোকে ভৰিৰ পতাটো 10ৰ পৰা 20 বাৰ কৰিব লাগিব। 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিখন ভৰি কোচাবলৈ অসুবিধাৰ সন্মুখীন হৈ আছে সেইখন ভৰিৰ গোৰোৱাৰে আপোনালোকে বেডখনত এনেকে হেঁচি ধৰিব লাগিব। ধৰি পেলাই ওপৰলৈ আনিব এনেকে ট্ৰাই কৰিব লাগিব। যিমানখিনি পাৰে আপোনালোকে এনেকে আনিব ট্ৰাই কৰিব লাগিব। আকৌ এনেকে আনি পেলাই 5 সেকেন্ড ৰখিব লাগিব। ৰখি আকৌ সিধা কৰিব লাগিব। আকৌ এনেকে পুৰাটোৰে হেঁচি ধৰি ওপৰৰ ফালে আনিব ট্ৰাই কৰিব লাগিব। যিমানখিনি পাৰে আপোনালোকে আনি পেলাই এনেকে 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকে গুৰাটোৰে হেঁচি পেলাই এনেকে আগৰ ফালে আনিব লাগিব। 1 2 3 4 5। এনেকৈ আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 3 নম্বৰ এক্সাৰসাইজটো হৈছে পেটেলা মোবিলাইজেশ্যন। সেইটো কৰিবৰ কাৰণে আপোনালোকে এনেকে বিছনাত বহি ল'ব লাগিব। লৈ পেলাই আপোনালোকৰ এই যিটো বন আছে এই বনটোৰ নাম হৈছে পেটেলা। এই পেটেলাটো আপোনালোকে মোবিলাইজ কৰিব লাগিব। এইটো কৰিবৰ কাৰণে আপোনালোকে আঙুলিকেইটা এনেকে ধৰি এবাৰ ওপৰৰ ফালে এবাৰ তলৰ ফালে এনেকে নিব লাগিব। আকৌ এনেকে 10ৰ পৰা 15 বাৰ কৰা হোৱাৰ পিছত এবাৰ ভিতৰৰ ফালে এবাৰ বাহিৰৰ ফালে এনেকে কৰিব লাগিব। যিটো আপোনালোকৰ ভৰি দুখনৰ মাজত বল টাইপ বন আছে সেই বনটো আপোনালোকে লৰাবলৈ ট্ৰাই কৰিব লাগিব। সেইটোৱে হৈছে পেটেলা মোবিলাইজেশ্যন। এনেকে আপোনালোকে 2 পৰা 3 মিনিট কৰিব লাগিব। 4 নম্বৰ এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে ধৰক আপোনালোকৰ এখন ভৰিত বিষ আছে, আপোনালোকে এনেকুৱা ধৰণৰ এখন টাৱেল বা গামোচা ল'ব পাৰে। লৈ পেলাই ভৰিখনত এনেকে বান্ধিব লাগিব। এনেকে ভৰিখনত বান্ধি বা মেৰাই লৈ পেলাই এনেকে আপোনালোকে শুই পেলাই ভৰিখন কোচাব এনেকে ট্ৰাই কৰিব লাগিব। এনেকে আপোনালোকে এইখনেৰে টানি ভৰিখন কোচাব ট্ৰাই কৰিব লাগিব। যিমানখিনি লৈ আপোনালোকে আনিবলৈ পাৰে এনেকে আনি পেলাই 5 সেকেন্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5। আকৌ এনেকে মেলি দিব লাগিব। আকৌ এনেকে গামোচাখন টানি পেলাই এনেকে ভৰিখন বেণ্ড কৰিব ট্ৰাই কৰিব লাগিব। আকৌ এনেকে যিমানখিনি পাৰে আপোনালোকে বেণ্ড কৰিব ট্ৰাই কৰিব লাগিব। আকৌ এনেকে জোৰ দি পেলাই আপোনালোকে যিমানখিনি লৈ পাৰে সিমানখিনি লৈ কোচাবলৈ ট্ৰাই কৰিব লাগিব ভৰিখন। এনেকৈ আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত 4 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে ভৰিখনত মেৰাই ল'ব লাগিব গামোচাখন। লৈ পেলাই আপোনালোকে এবাৰ এনেকে ঘূৰিব লাগিব। উল্টাকৈ ঘূৰি পেলাই এনেকে ভৰিখন ওপৰৰ ফালে এনেকে কোচাব ট্ৰাই কৰিব লাগিব। 1। আকৌ এনেকে কোচাব ট্ৰাই কৰিব লাগিব। 2। যিমানখিনি পাৰে আপোনালোকে সিমানখিনি কোচাব এনেকে ট্ৰাই কৰিব লাগিব। এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব।